তাৰমানে ইতিমধ্যেই মানে কেইবাটাও খবৰ বা ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত যে চৰাঞ্চলত ঘোঁৰা মানে যাব কৰি তাৰে মাংস সাধাৰণ মানুহক খুৱায়, হোটেল বা বিভিন্ন স্থানত ছাপ্লাই দিয়ে। আজি এখন গাড়ী পিকআপ গাড়ী আৰু লগতে 3জন ব্যৱসায়ী 6টা ঘোঁৰা কল্যাণপুৰৰ পৰা কিনি তেখেতসকলে ভাতনামাতিলৈ লৈ গৈ আছিল। আৰু ঘোঁৰাকেইটাৰ অৱস্থা খুবেই মানে সংকটজনক, বেমাৰী। ঘোঁৰাকেইটা ক'ৰ পৰা আহিছে? আমি 3 নম্বৰ কল্যাণপুৰৰ পৰা আহিছে বুলি গম পাইছোঁ। ইয়াত কিয় লৈ আহিছিল? ভাতনামাতি চৰলৈ লৈ যাব। তাতে বাগমাৰা চৰৰ সচেতন ৰাইজে যেতিয়া দেখা পালে বস্তুটো যে এই ঘোঁৰাবোৰ ক'ত লৈ যাই আছে, সোধা পোছা কৰাত তাৰে এজনে ভয়তে মানে কৈ দিলে যে এইবোৰ আচলতে আমি মানে হালাল কৰোঁ, হালাল কৰাৰ পিছত বিভিন্ন স্থানত আমি দিওঁ মাংস। হালাল মানে সেইবোৰ ঘোঁৰাবোৰ কাটে জব কৰে। এইবোৰ ক'ত দিয়ে? হোটেল বা বিভিন্ন যিবোৰ ঠাইত মাংস, গৰুৰ মাংস বা বিভিন্ন মাংসসমূহ বেচা কিনা হয়, তাত সেইসকলে ছাপ্লাই দিয়ে। তাৰপিছত বাগমাৰাচৰ বজাৰত ৰাইজে ধৰি এইখিনিক আটক কৰিলে। বাগমাৰাচৰ বজাৰ কমিটিৰ কাৰ্যালয়ত আটক কৰি ৰখাতে তাৰপিছত আলুপতি আৰক্ষী থানাক অৱগত কৰাত আৰক্ষী বিষয়াসকলে কেইবাজনো বিষয়া আহি তেখেতসকলক উঠাই লৈ থানাত। এই ব্যৱসায়টো কিমান দিনৰ পৰা চলি আছে? আমি বিভিন্ন সূত্ৰে গম পোৱা মতে প্ৰায় 6 মাহ ধৰি তেনেকৈ চলি আছে। আৰু বিভিন্ন চৰাঞ্চলৰ বিভিন্ন ভিডিঅ' তেনেধৰণে ঘোঁৰাৰ ডিঙি পথাৰত পৰি থকা বহুত লক্ষ্য কৰা হৈছে, ভৰি ডিঙি এইবোৰ চামৰা। ইয়াত কোনো দল সংগঠন বা ৰাজনৈতিক নেতাৰ আশীৰ্বাদ আছে নেকি? এইটো থাকিব পাৰে, আমি এতিয়ালৈকে তেনেকৈ ধৰিব পৰা নাই, হয়তো আছে। আৰু আমি বিচাৰোঁ যে এইবোৰ বন্ধ হ'ব লাগে। আৰু যিখিনি মানুহক কৰায়ত্ব কৰা হৈছে আজি আলুপতি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক আমি আহ্বান জনাম, তেখেতসকলক যাতে উচিত শাস্তি, আইনমতে যিখিনি শাস্তি পাব লাগে তেখেতসকলক যাতে এইখিনি শাস্তি দিয়ে। কিছু কওকচোন, কেটে কাটে এই কাটে এতে করে কাটে আপনারা নিজে দেখছেন? আজকে ইনি হাতে আপনি আইছিলেন, ইনি নিয়ে গেছে, কিন্তু ইনি ঘোরা কাটাটা হাসা। ঘোরা গাড়ি হাসা তো না, আমরা নিজে দেখছি। বিক্রি করে মানে ঘোঁৰা চইটা দেখিব গ'লো, এইবিলাক মানে কাটিব, এইটো তাৰমানে জংঘলত কাটে, আগত কাটি তাৰপিছত ৰাইজৰ ওচৰত বিক্ৰী কৰে, হোটেল বিক্ৰী কৰে নেকি? এনেকুৱা কোন ঠাইত দিছে? কল্যাণপুৰৰ পৰা ওলাই আহিছে, কল্যাণপুৰৰ তাতে কৰিছে, মানে এইবোৰ আচলতে মানুহক খোৱাৰ কাৰণে এনেকুৱাকে লৈ আহিছে, বিক্ৰী কৰে। সি আগৰ পৰা কৰি আহিছে। কেইজন ধৰা গৈছে? 4জন না 3জন আছে, 3জন কনফাৰ্ম হৈছে এতিয়ালৈকে। আৰু মেজিক গাড়ী এখন লোড দিয়ে দেখা পালো। গাড়ীত কেইটা আছিলে? গাড়ীত আছে 6টা ঘোঁৰা। 6টাই এতিয়া মানে জীয়াই আছে নে? 6টা মানে আহত হৈছে 2টা আৰু 4টা মান জীয়াই আছে। মানে যিবিলাক মানে মৰিবলৈ ধৰে মানে বেমাৰ আজাৰী সেইবিলাকে মানে জংঘলত কাটি কেনে তাৰমানে পাব্লিকৰ ওচৰত